ভুয়া জাতিগত প্ৰমাণপত্ৰ প্ৰস্তুত কৰি পুনৰ বিপদত ডাক্তৰ তাৰাপ্ৰসাদ দাস। APSCৰ প্ৰাক্তন অধ্যক্ষ তাৰাপ্ৰসাদ দাসৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা। জালিয়াতিৰে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰিছে তাৰাপ্ৰসাদ দাসে। প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। অসমত সবতছে বেছি ডাঙৰ কেলেংকাৰী বা ডাঙৰ দুৰ্নীতি কৰা বা তথ্য চুৰ কৰা বা তথ্য ২ নম্বৰীকে ওলোৱা মানুহ সেই ব্যক্তিজনেই হ'ল ডক্টৰ তাৰাপ্ৰসাদ দাস। প্ৰতিবেদনৰ আৰম্ভণিতে আপোনালোকক চিনাকি কৰাই দিছো তাৰাপ্ৰসাদ দাসৰ সৈতে। দুৰ্নীতিৰ খলনায়ক হিচাপে পৰিচিত হৈছে এইগৰাকী তাৰাপ্ৰসাদ দাস। APSCৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক এই তাৰাপ্ৰসাদ দাস এইবাৰ পুনৰ নামিছে ২ নম্বৰী কাৰবাৰত। ২ নম্বৰী মানে এইবাৰ জাতিগত প্ৰমাণপত্ৰৰ ২ নম্বৰী। এটা নিশাৰ ভিতৰতে তাৰাপ্ৰসাদ দাস হ'ল অনুসূচিত জাতিৰ লোক। বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা শেহতীয়াকৈ তাৰাপ্ৰসাদ দাসে সংগ্ৰহ কৰিছে জাতিগত প্ৰমাণপত্ৰ। ইয়াৰ পিছতেই লাগিল হাহাকাৰ। বৰপেটা ৰংপুৰহাটৰ তাৰাপ্ৰসাদ দাস কেনেকৈ হ'ল SC? কাৰণ বৰপেটাৰ ৰংপুৰহাটৰ কোনো নৱসূত্ৰ সম্প্ৰদায়ৰ লোক নাই। তাৰোপৰি তেওঁ পিতৃপুৰুষৰ পৰা নতুন প্ৰজন্মলৈকে কাৰো হাতত কোনো প্ৰমাণপত্ৰ নাই। আৰু তাৰাপ্ৰসাদৰ বিৰুদ্ধে এনে কেতবোৰ ভয়ংকৰ অভিযোগ আনিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে। সংগঠনটোৱে তাৰাপ্ৰসাদৰ বিৰুদ্ধে জাতিগত প্ৰমাণপত্ৰৰ জালিয়াতিৰ লগতে বয়সৰ প্ৰমাণপত্ৰৰো জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে সংগঠনটোৱে ডাক্তৰ তাৰাপ্ৰসাদ দাসে জালিয়াতিৰে উলিওৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ বাতিল কৰিবলৈও বৰপেটা জিলা আয়ুক্তলৈ দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰিছিল। এই সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পাছত আজি শুনানিৰ বাবে বৰপেটা জিলা আয়ুক্তই মাতি পঠিয়াই অভিযোগকাৰী অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদক। আমিতো তাৰা ডক্টৰ বুলি কোৱা তেওঁক। তাৰা ডক্টৰটো আমি কোনোদিন অনুসূচিত জাতিৰ লোক বুলি আমি নাজানো। তেওঁকতো সাধাৰণ শ্ৰেণীৰ লোক বুলিয়ে জানো। আৰু তেওঁ যি সময়ত ইলেকশ্যন খেলিছিল, নিৰ্বাচন খেলিছিলে, বিধায়ক হৈছিলে, সেই বিধায়ক হোৱাৰ সময়ত তেওঁ জাতি যিটো মানে কাষ্ট ষ্টেটাছ দেখাব লাগে, তেওঁ কোন জাতি দেখাব লাগে, তেওঁ তাতো সাধাৰণ শ্ৰেণীৰ লোক বুলিয়ে দেখাইছে। তেওঁ যদি আমি চাবলৈ যাওঁ, তেওঁ দুটাকে আমি গোচৰ ৰুজু কৰিছোঁ দিছপুৰ থানাত। এটা হ'ল তেওঁ বয়সৰ জালিয়াতি। তেওঁ যিখন ইলেকশ্যন কমিশ্যনক যিটো ডেট অফ বাৰ্থ দিছে, তেওঁ আধাৰ কাৰ্ডত যিটো ডেট অফ বাৰ্থ দিছে সম্পূৰ্ণ পৃথক, মানে সম্পূৰ্ণ জালিয়াতি আছে। তেওঁ যদি চাবলৈ যাওঁ, তেওঁ যিখিনি ইলেকশ্যন কমিশ্যনত দিছে, আধাৰ কাৰ্ডত দিছে, সেইমতে তেওঁ ৬ বছৰ বয়সত তেওঁ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰিছে। তেওঁ 11 বছৰ বয়সত তেওঁ MBBS পাছ কৰিছে। যদি আমি আজিৰ দিনত ক'বলৈ যাওঁ, অসমত সবতছে বেছি ডাঙৰ কেলেংকাৰী বা ডাঙৰ দুৰ্নীতি কৰা বা তথ্য চুৰ কৰা বা তথ্য ২ নম্বৰীকে ওলোৱা মানুহ সেই ব্যক্তিজনেই হ'ল ডক্টৰ তাৰাপ্ৰসাদ দাস। ইফালে তাৰাপ্ৰসাদৰ এই জালিয়াতিৰ তথ্য দেখিলে আপোনাৰো চকু কপালত উঠিব। এয়া তাৰাপ্ৰসাদ দাসৰ নিৰ্বাচনী বিষয়াক দাখিল কৰা তথ্য। সৰুক্ষেত্ৰী সমষ্টিৰ দুবাৰৰ বিধায়ক তাৰাপ্ৰসাদ দাস। তেতিয়াৰ নিৰ্বাচনী শপতনামাত উল্লেখ কৰিছে সাধাৰণ শ্ৰেণীৰ লোক। কিন্তু এতিয়া হঠাৎ তাৰাপ্ৰসাদ কেনেকৈ হ'ল অনুসূচিত জাতিৰ লোক? ইয়াক লৈ এতিয়া সকলোৰে চকু কপালত উঠিছে। বৰপেটাৰ পৰা আজিজুলৰ ৰিপৰ্ট, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।